নমস্কাৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি আমি হিন্দী বিষয়ৰ অধ্যায় নং 16 অমৃত বাণীৰ অভ্যাস প্ৰশ্নলৈ তোমালোকৰ ওচৰলৈ আহিছো। ইতিমধ্যে অধ্যায়টো শেষ হৈছে। আহাচোন আমি অভ্যাস প্ৰশ্নখিনিৰ পৰা চাওঁ। ইয়াতে দিছে 5 से 1 सही कथन के आगे राइट और गलत कथन के आगे रॉन्ग निशान लगाओ। क मधुर वचन औषधि के समान आरामदायक होता है। মধুৰ বচন ঔষধৰ দৰে আৰামদায়ক হয়। মধুৰ বচন কলে আমাৰ ঔষধৰ কাম কৰে, আমি একদম ভাল হৈ যাওঁ, গতিকে এইটো হ'ব শুদ্ধ। খ নিন্দা करने वाले व्यक्ति से हमें दूर रहना चाहिए। তে যোনে আমাৰ নিন্দা কৰে, যোনে আমাক অপমান কৰে, সেই ব্যক্তিৰ পৰা আমি দূৰত থাকিব লাগে, হয়নে? কি কৰিব লাগে? কবিয়ে কি কৈছে যে সেই ব্যক্তিক আমাৰ নিজৰ ওচৰত ৰাখিব লাগে, গতিকে এইটো হ'ব ভুল। ज्ञानी व्यक्ति अपने लिए धन का संचय करते हैं। ज्ञानी व्यक्तिये নিজৰ বাবে ধনৰ সঞ্চয় কৰে, গতিকে এইটো হ'ব শুদ্ধ। নেক্সট চাওঁ আহা। हमें अपना दुख अपने मन में ही छिपाकर रखना चाहिए। हमें अपना दुख, আমি আমাৰ দুখটো নিজৰ মনতে লুকাই ৰাখিব লাগে, গতিকে এইটো হ'ব শুদ্ধ। सुई का काम तलवार कर सकती है। অৰ্থাৎ বেজিৰ কামটো তৰোৱালে কৰিব পাৰে। পাৰেনে? নিশ্চয় নোৱাৰে, কাৰণ সকলো বস্তুৰে নিজস্ব গুণ আছে বা নিজস্ব গুৰুত্ব আছে। गरीबों की मदद करने वाले ही सच्चे अर्थ में बड़े व्यक्ति होते हैं। দুখীয়াৰ সহায় কৰা মানুহখিনি আসল অৰ্থত ডাঙৰ মানুহ হয়, গতিকে এইটো হ'ব শুদ্ধ। নেক্সট চাওঁ আহা। पूर्ण वाक्य में उत्तर दो। क संत कबीरदास के आराध्य कौन है? इते কৈছে যে संत कबीरदासर कबीर आराध्य देवता কোন হয়? उत्तर संत कबीरदास के आराध्य निर्गुण निराकार राम थे। ठीक है, नेक्स्ट चाওঁ আহা। ख कबीर शब्द का अर्थ क्या है? कबीर शब्दটোৰ এই कबीर शब्दটোৰ अर्थ কি হয়? उत्तर कबीर शब्द का अर्थ है बड़ा, श्रेष्ठ, महान। कबीर शब्दটোৰ अर्थ হল ডাঙৰ, শ্ৰেষ্ঠ বা মহান। ঠিক আছে। ग कवि के अनुसार क्या करने पर हमारे जीवन में दुख कभी नहीं आएगा? कबीर मते की करिले आमार जीवনত दुख केতিয়াও नाहे। उत्तर कवि के अनुसार अगर कोई सुख की स्थिति में भी अपने आराध्य का स्मरण करने पर हमारे जीवन में दुख कभी नहीं आएगा। कविয়ে কৈছে যে সুখৰ সময়ত, सुख की स्थिति में अपने आराध्य का अर्थात भगवाনৰ, নিজৰ ভগৱানৰ স্মৰণ কৰিলে কোনোদিনে दुख नाहे। नेक्स्ट चाওঁ आहा। घ कवि रहीम का पूरा नाम क्या है? उत्तर कवि रहीम का पूरा नाम अब्दुल रहीम खान खाना था। कवि रहीমৰ সম্পূৰ্ণ নামটো কি হয়? अब्दुल रहीम खान खाना, এটো মনত ৰাখিবা। ন किनके साथ कवि रहीम की गहरी मित्रता थी? কাৰ সৈতে কবি ৰহিমৰ এটা মিত্ৰতা আছিল, বন্ধুত্ব সম্পৰ্ক আছিল? उत्तर गोस्वामी तुलसीदास के साथ कवि रहीम की गहरी मित्रता थी। गोस्वामी तुलसीदासৰ লগত কবি ৰহিমৰ মিত্ৰতা বা বন্ধুত্বৰ সম্পৰ্ক আছিল। श्री कृष्ण ने किसके साथ बचपन की मित्रता निभाई थी? श्री कृष्णই কাৰ সৈতে শৈশৱৰ পৰা বন্ধুত্বৰ সম্পৰ্ক বজাই ৰাখিছিল? उत्तर श्री कृष्ण ने ब्राह्मण सुदामा के साथ बचपन की मित्रता निभाई थी। सुदामाৰ লগতে কি কৰিছিল? বন্ধুত্বৰ সম্পৰ্ক বজাই ৰাখিছিল। 3 संक्षेप में उत्तर दो। क बुरे व्यक्ति की खोज में निकलने पर कवि को क्या अनुभव हुआ? বেয়া ব্যক্তি অৰ্থাৎ বেয়া মানুহৰ সন্ধানত যেতিয়া কবিয়ে গৈছিলে, कवि को क्या अनुभव हुआ? তেওঁ কি অনুভৱ কৰিছিলে? उत्तर जब बुरे व्यक्ति के खोज में कवि निकले, যেতিয়া বেয়া ব্যক্তিৰ সন্ধানত কবিয়ে ওলাইছিলে, বিচাৰি গৈছিলে বেয়া ব্যক্তি, तो उन्हें कहीं भी बुरा व्यक्ति नहीं मिला। তেওঁ কেতিয়াও বেয়া ব্যক্তি বা বেয়া মানুহ দেখিবলৈ পোৱাই নাছিলে। लेकिन जब उन्होंने अपने आप में अर्थात अपने दिल में खोजा तो पाया कि उन जैसा बुरा और कोई नहीं है। তেওঁ যেতিয়া বেয়া ব্যক্তিৰ সন্ধানত গৈছিলে, বেয়া ব্যক্তি কতো বিচাৰি পোৱা নাছিলে, কিন্তু তেওঁ যেতিয়া নিজৰ মনটো বিচাৰি চাইছিলে, তেতিয়া তেওঁৰ দৰে বেয়া মানুহ কিন্তু কতো বিচাৰি পোৱা নাছিলে। খ अपने शिष्य को बनाने में गुरु किस प्रकार कुम्हार की भूमिका निभाते हैं?
নিজৰ শিষ্যক তৈয়াৰ কৰিবলৈ গুৰুৱে কিদৰে কুম্হাৰ অৰ্থাৎ কুমাৰৰ ভূমিকা निभाए अर्थात कुमारों भूमिका ग्रहण करे। अपने शिष्य को बनाने में गुरु कुम्हार की तरह और शिष्य धीरे धीरे प्रहार करते हुए शिष्य रूपी घड़ी को बनाते हैं और उसकी कमियों को दूर करते हैं। एतिया गुरु कार লগত তুলনা কৰা হৈছে কুমাৰৰ লগত। কুমাৰে যেনেকে মাটিৰ বাচনটো ধুনিয়াকে বনায় পিটি 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 বা ধুনিয়াকে বনায় ঠিক তেনেদৰে গুৰুও শিষ্যক খুব ধুনিয়াকে এটা ৰূপ দিয়ে এটা গড় দিয়ে হয়নে প্ৰথমতে শিষ্য একোৱে নাজানে তেনেদৰে শিকায় এটা ধুনিয়া ৰূপ দিয়ে ঠিক আছে নেক্সট চাওঁ হা ग साधु की जाति के बारे में पूछने के संदर्भ में कवि ने क्या कहा था साधुर अर्थात साधु हंतर जातिर कथा हुदार সময়ত बारे में पूछने के संदर्भ में कविয়ে কি কৈছে মানে সাধু হন্তৰ জাতিৰ কথা हुदार ক্ষেত্ৰত কবিয়ে কি কৈছে उत्तर साधु की जाति के बारे में नहीं बल्कि उनके ज्ञान के बारे में पूछना चाहिए कविয়ে কৈছে যে সাধু হন্তৰ ভাল মানুহৰ জাতিৰ কথা নহয় তেওঁৰ জ্ঞানৰ কথাহে সুধিব লাগে তেওঁ জাতিৰ কথা নহয় জ্ঞানৰ কথা সুধিব লাগে तलवार को रखे जाने वाले म्यान को नहीं अपितु तलवार को महत्व दिया जाना चाहिए या तरुवालখন ৰাখা म्यानখনক নহয় তৰুৱালখন ৰাখা म्यानখন जो তৰুৱালখন ৰাখে হেইটো বস্তু গুৰুত্ব নাই আমি তৰুৱালখনকে গুৰুত্ব দিব লাগে হয়নে নাই আমি সাধুৰ বা ভাল মানুহৰ জ্ঞানী মানুহৰ জাতিৰ কথা সুধি কি লাভ তেওঁ হিন্দু নে মুসলিম অসমীয়া নে বঙালী নে বিহাৰী কোন ধৰ্মৰ কোন জাতিৰ আমি জানিলাম নাই তেওঁৰ জ্ঞানখিনিহে আমি লব লাগিব জ্ঞানখিনি আমি গ্ৰহণ কৰিব লাগিব নহয় নে গতিকে তৰুৱালখনহে যুদ্ধৰ বাবে দৰকাৰী যুদ্ধৰ বাবে তৰুৱাল ৰাখা জেগাটো দৰকাৰী নহয় এই কথাখাৰে কবিয়ে কৈছে নেক্সট চাওঁ হা घ कवि रहीम ने ऐसा क्यों कहा कि थोड़े दिनों के लिए आने वाली विपत्ति अच्छी होती है এতিয়া কবি ৰহিমে কিয় এনেদৰে কৈছে যে অলপ দিনৰ বাবে আহা বিপদখিনি ভাল কথা হয় অলপ মানে সমস্যা আহিলে কি সমস্যা আহাটো বেয়া কথা কিন্তু কবিয়ে কৈছে যে অলপ দিনৰ কাৰণে আহা সমস্যাটো কিন্তু ভাল হয় এই কথাখাৰ কবিয়ে কিয় কৈছে উত্তৰটো চাওঁ আহা कवि रहीम ने ऐसा इसीलिए कहा कि विपत्ति के समय अपना साधन ही काम आता है कविয়ে এই কাৰণে এনেদৰে কৈছে যে বিপত্তিৰ সময়ত अपना साधन ही काम आता है कोई दूसरा हमारा सहायक नहीं बनता মানে নিজৰ সম্পত্তিখিনি আমাৰ সহায় কৰে বেলেগে সহায় নকৰে ऐसा कमल जिसके आसपास जल ना हो सूरज उसकी रक्षा नहीं करता এইমাত্ৰ মই উদাহৰণটো দিছোৱে যে পানী নোহোৱা জাগাত পদুম ফুল ফুলিলে সূৰজে মানে সূৰ্যই যিমানে পোহৰ নিদিয়ক কিয় সেই ফুলটো মৰহি যাব বা মৰি যাব গতিকে নিজৰ সম্পত্তি থকাটো ভাল বিপদৰ সময়ত ই সহায় কৰে আশা কৰো এই অভ্যাস প্ৰশ্নৰ এই ভাগটো তোমালোকে ভালদৰে বুজি পাইছা আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ